লখিমপুৰৰ নাওবৈচা উন্নয়ন খণ্ডত ভয়ংকৰ কেলেংকাৰী বন বিভাগৰ ভুৱা চালানেৰে লাখ লাখ টকা আত্মসাতৰ অপচেষ্টা বিক্ৰম বগলী মহলৰ ভুৱা চালান ব্যৱহাৰ কৰি বিল উদ্ধাৰ অভিযোগ বিডিঅ বনজ্যোতি গগৈ গাননিক নকুল চন্দ্ৰ পালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে চালান ব্যৱহাৰ কৰা বিক্ৰম বগলী নামৰ কোনো মহলেই নাই চালানত ব্যৱহৃত বন বিভাগৰ চহী চিল সকলো ভুৱা ঘটনা সন্দৰ্ভত লখিমপুৰ বন বিভাগৰ ইতিমধ্যে গোচৰ ৰুজু কৰিছে গাননিক নকুল চন্দ্ৰ পালকো আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিছে সমগ্ৰ বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰৰ নাওবৈচা উন্নয়ন খণ্ডত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী বন বিভাগৰ ভুৱা চালানেৰে লাখ লাখ টকা আত্মসাতৰ অপচেষ্টা বিক্ৰম বগলী মহলৰ ভুৱা চালান ব্যৱহাৰ কৰি বিল উঠোৱাৰ অভিযোগ উত্থাপন হৈছে বিডিঅ বনজ্যোতি গগৈ গাননিক নকুল চন্দ্ৰ পালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে চালান ব্যৱহাৰ কৰা বিক্ৰম বগলী নামৰ কোনো মহলেই নাই আৰু চালানত ব্যৱহৃত বন বিভাগৰ চহীছিল সকলো ভুৱা এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগে এক গোচৰ ৰুজু কৰিছে গাননিক নকুল চন্দ্ৰ পালকো আৰক্ষীয়ে সোধা পোছা আৰম্ভ কৰিছে বিষয় সন্দৰ্ভত চাওক এইটো মানে যেতিয়া আমাৰ একাউণ্টটো আমাৰ যিটো ব্লক একাউণ্ট সেইটো আমাৰ অপাৰেট কৰিব নোৱাৰাৰ কাৰণে আমি চালান বিচাৰিছিলোঁ ভেণ্ডৰৰ পৰা ৰয়েলটিৰ কাৰণে তেওঁলোকে যে এনেকুৱা চালান দিব আমি আমাৰ জ্ঞান অজ্ঞাত আছিলোঁ ভুৱা বুলি কেনেকৈ ক'ম তেওঁলোকেতো চিলমোহৰ আমাক মাৰি দিছে কোনো প্ৰুফ কৰিবৰ কাৰণে আমাৰ হাতত কোনো হেৰি নাই কোনটো চালান ভুৱা কোনটো হেৰি তেনেকুৱা আমাৰ কোনো নিৰ্দেশনা নাই এজন ভেণ্ডৰে আনি দিছে যেতিয়া আমি এইটো শুদ্ধ বুলিয়ে ভাবিছিলোঁ কিন্তু এতিয়া পাছত প্ৰমাণিত হৈছে যে তাৰ কাৰণে আমি DFOলৈ এখন চিঠি লিখি 1 তাৰিখে আমি জনাইছিলোঁ এইটো মানে চালানটো ভুৱা হয় নে শুদ্ধ হয় সেইটো কাৰণে আমি সেই ৰিপৰ্টখিনি আমি আহি পোৱাৰ আগতে আমাৰ DC ছাৰে আমাৰ হেৰিত ব্লকত এনকুৱাৰী এটা দিছে মাননীয় চাকুল বাইদেউ আৰু ACFৰ যুগ্ম তদন্তৰ কাৰণে তাৰপাছত আৰু ইতিমধ্যে আমাৰ যিটো লালুক থানাত কেছ হৈছে তাৰ কাৰণে এডিশ্যনেল SP ছাৰে আমাৰ সমূহীয়া কথাখিনি জানি পিনে আমাৰ তথ্যখিনি লৈ গৈছে কি কথা ক'লে থানাৰ এইটো DFOয়ে দিছে বুলি গম পাইছে আমি আমাৰ হাতত পৰা নাই খালি আমাক কপি এটা তেওঁলোকে দেখুৱাইছিলে এইটো কেছ হৈছে আপোনালোকৰ ব্লকৰ ভুৱা চালানৰ ক্ষেত্ৰত এইবুলি দিয়া যিটো মহলৰ পৰা মাল অনা বুলি চালানত দেখুওৱা হৈছে সেইটোতো কেতিয়াবাই ক্ল'জ কৰা আছে সেইটো বস্তু আমিতো সেইখিনি চোৱাৰতো আমাৰ কোনো হেৰি নাই নিৰ্দিষ্ট আমাৰ মাপকাঠি নাই তেনেকৈ হ'লে আমি এতিয়া কোনটো তাত চালানখনত দুটা শব্দ লিখা আছে এটা বগলী আৰু এটা বিক্ৰম এতিয়াতো আমি অৰিজিনেল চালান আগতে এইবোৰ আমি অপাৰেট কৰা নাছিলোঁ এতিয়া তেওঁলোকে দিছে আমি এতিয়ালৈকে বিল পাছ কৰা নাই কিন্তু প্ৰচেছ কৰিছিলোঁ যেতিয়া প্ৰচেছ কৰাৰ পাছত আমি এইখিনি ভুৱা বুলি গম পাইছিলোঁ তেতিয়া আমি বস্তুখিনি জানিবৰ কাৰণে জনাইছিলোঁ ঊৰ্ধ্বতন কৰ্তৃপক্ষক তাৰপাছতে এতিয়া এই প্ৰচেছটো এতিয়া চলি আছে যিজন ভেণ্ডৰে চালানখিনি দিছে তেওঁৰ নাম কি তেওঁ যিকেইটা হেৰি কৰিছে তেওঁ 4টা কামৰ কাৰণে আমাৰ আহিছিলে এনেকুৱা চালান আৰু তেওঁ হ'ল আলালুদ্দিন কিমান টকাৰ চালান সমগ্ৰ বিষয় সন্দৰ্ভত সবিশেষ জনাবলৈ ফোনযোগে সংযুক্ত হৈছে আজিনুৰ আলম আজিনুৰ আলম এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ আমি দৰ্শকক জনাইছো লখিমপুৰৰ নাওবৈচা উন্নয়ন খণ্ডত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী বন বিভাগৰ ভুৱা চালানেৰে যিহেতু লাখ লাখ টকা আত্মসাতৰ অপচেষ্টা কৰিছে বুলি এক অভিযোগ উত্থাপন হৈছে ইমান দিনে এই সমগ্ৰ বিষয়টো কেনেকৈ গাপ দিয়া হৈছিল যিহেতু দীৰ্ঘদিন ধৰি এই কেলেংকাৰী সংঘটিত হৈ আহিছিল কিন্তু বৰ্তমান সময়ত পোহৰলৈ আহিছে এই সমগ্ৰ কেলেংকাৰীৰ তথ্য ইমান দিনে কেনেকৈ গাপ দিয়া হৈছিল এই কেলেংকাৰীক হাসিনুৰ আলম হয় হিমাক্ষী বন বিভাগৰ ভুৱা চালান ব্যৱহাৰ কৰি ভুৱা বিলেৰে লখিমপুৰৰ নাওবৈচা উন্নয়ন খণ্ডত আচলতে লাখ লাখ টকা সৰকাই নিয়াৰ চেষ্টা কৰাৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে লখিমপুৰ জিলা প্ৰশাসন আৰু লখিমপুৰ বন বিভাগৰ ভিতৰ চৰাত ইতিমধ্যে জোকাৰি গৈছে সমগ্ৰ বিষয়টোৱে বন বিভাগৰ ভুৱা চালান ব্যৱহাৰ কৰি লাখ লাখ টকা বিল আবণ্টনৰ চেষ্টা চলাইছিল নাওবৈচা উন্নয়ন খণ্ডত সন্দেহৰ আঙুলি উঠিছে নাওবৈচা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন
বিষয়া বনজ্যোতি গগৈ আৰু গাণনিক বিষয়া নকুল চন্দ্ৰ পালৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগ উত্থাপন কৰা হৈছে। জিলাখনৰ ডিক্ৰং বগলী মহলৰ শিল বালিৰ ভুৱা চালান ব্যৱহাৰ কৰি কাৰ্যালয়টোৰ এগৰাকী ভেণ্ডৰ যাৰ নাম আলালুদ্দিনে কেইবা লাখ টকাৰ বিল দাখিল কৰিছিল, যিকেইখন বিলৰ বাবদ জমা দিছিল আলালুদ্দিনে। ইতিমধ্যে আমি যিকেইখন চালান দেখুৱাইছো এই চালানসমূহ জমা দিছিল, কিন্তু পোহৰলৈ আহিছে যি তথ্য ডিক্ৰং বগলী নামৰ আচলতে কোনো ধৰণৰ এনেধৰণৰ কুৱেৰী নাই, শিল বালিৰ কুৱেৰী নাই, আচলতে চৰকাৰে আবণ্টন দিয়া তেনেধৰণৰ কুৱেৰী নাই। এই বিলসমূহ সম্পূৰ্ণৰূপে ভুৱা, জাপে জাপে বিল জমা দিয়া হৈছিলে, যাৰ দ্বাৰাই নেকি লাখ লাখ টকা লাখ টকাৰ বিল উঠাই লৈ যোৱাৰ কাৰণে চেষ্টা কৰা হৈছিল। আৰু উল্লেখনীয় কথাটো হ'ল যে গাণনিকৰ পৰা আৰম্ভ কৰি গাণনিকৰ টেবুলৰ পৰা আহি যি খণ্ড উন্নয়ন বিষয়া টেবুল পাইছিল সেই বিলসমূহ বা খণ্ড উন্নয়ন বিষয়াই চহী কৰাৰ লগে লগে হয়তো লাখ লাখ টকাৰ বিল উঠাই লৈ গ'ল হয়। এই চক্ৰটোৱে আচলতে ভুৱা বিলেৰে আচলতে লাখ লাখ টকা উঠাই লৈ যোৱাৰ চেষ্টা কৰা হৈছিল। আৰু এই সমগ্ৰ ঘটনাটো আচলতে পোহৰলৈ আনিছিলে আচলতে কোনো কাৰ্যালয়ৰ কোনো বিষয়া কৰ্মচাৰীয়ে পোহৰলৈ অনা নাছিলে, এগৰাকী সাধাৰণ লোকে এগৰাকী জিলা পৰিষদ সদস্যই আচলতে পোহৰলৈ আনিছিলে এই বিষয়টোক। যেতিয়া নেকি খণ্ড উন্নয়ন বিষয়া টেবুলত এই চালানসমূহ দেখা পাইছিলে, দেখা পোৱাৰ লগে লগে তেওঁ খণ্ড উন্নয়ন বিষয়াগৰাকীক প্ৰশ্ন কৰিছিলে আচলতে ডিক্ৰং বগলী নামৰ। ইতিমধ্যে বন বিভাগে সমগ্ৰ বিষয় সন্দৰ্ভত গোচৰ ৰুজু কৰিছে আৰু গাণনিকগৰাকীক আৰক্ষীয়ে আটক কৰি তেওঁক সোধা পোছা অব্যাহত ৰাখিছে। তেওঁক যিহেতু সোধা পোছা অব্যাহত ৰাখিছে, জেৰা অব্যাহত ৰাখিছে, তেওঁ কিবা নতুন তথ্য প্ৰদান কৰিছে নেকি সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত, আৰু এই কেলেংকাৰী সন্দৰ্ভত কেৱল আৰক্ষীৰ সোধা পোছাতে অব্যাহত থাকিবনে তদন্ত, CBI তদন্তও হ'ব? বন বিভাগৰ যি লখিমপুৰৰ ডিএফঅ'ৰ লগতো আমি কথা পাতিছো। ডিএফঅ স্পষ্টভাৱে কৈছে যে এয়া সম্পূৰ্ণৰূপে ভুৱা চালান, আৰু ভুৱা চালান ব্যৱহাৰ কৰি বন বিভাগৰ ভুৱা চিলমোহৰ ভুৱা স্বাক্ষৰ ব্যৱহাৰ কৰি আচলতে এনেধৰণে বিল উঠাই নিয়াৰ চেষ্টা কৰা হৈছিল। আৰু বন বিভাগে ইতিমধ্যেই গোচৰ ৰুজু কৰিছে আৰু জিলা উপায়ুক্তও তদন্তৰ নিৰ্দেশ দিছে। কিন্তু এই মুহূৰ্তলৈকে কিন্তু আৰক্ষীয়ে সমগ্ৰ বিষয়টোৰ লগত জড়িত যিসকল বিষয়া কৰ্মচাৰী আছে বা ভেণ্ডৰ আছে গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম হোৱা নাই। কেৱল মাত্ৰ গাণনিক বিষয়া নকুল চন্দ্ৰ পালক ইতিমধ্যে আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে, আৰু নকুল চন্দ্ৰ পালক ইতিমধ্যে আৰক্ষীয়ে যাবলৈ দিছে, সোধা পোছাৰ অন্তত যাবলৈ দিয়া হৈছে। কিন্তু সমগ্ৰ বিষয়টো সমগ্ৰ যি আলম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সবিশেষ তথ্যৰ বাবে।